অসম চৰকাৰৰ অমৃত বৃক্ষ আঁচনি আছে সেই আঁচনিৰ জৰিয়তে অসমৰ বহু ব্যৱসায়ী স্বাৱলম্বী হয় মই অনুৰোধ জনাম যে অসম চৰকাৰৰ বৃক্ষ বিভাগক যেতিয়া আপোনালোকে এনেকুৱা সৰু সৰু ব্যৱসায়ীৰ পৰা ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা ডাইৰেক্ট আপোনালোকে এনেকুৱা পুলিবিলাক কিনক কিয়নো ডাঙৰ ডাঙৰ বেপাৰী সকলো কালেক্ট কৰি তেওঁলোকৰ একো স্বাৱলম্বী হ'ব নোৱাৰে গতিকে আপোনালোকে এই যদি ইয়াৰ পৰা তামোল গছ কিনিব বিচাৰে বা এই বস্তুটো কিনিব বিচাৰে বা এই আৰু এটা কাঠৰ বহুত গুণতকৈ মূল্য বেছি গতিকে এইটো কিনিব বিচাৰে আপোনালোকে এই দাদাৰ সৈতে যোগাযোগ কৰিব পাৰে তেওঁৰ নাম্বাৰ লগাই দিম বহুত জৰুৰী আৰু যদি আপোনাৰ ঘৰত এনেকুৱা সৰু সুৰাকে তামোলৰ কাৰবাৰ বা বিজনেছটো আৰম্ভ কৰিব বিচাৰে তেওঁৰ সৈতে যোগাযোগ কৰি আপোনালোকে আইডিয়াটো ল'ব পাৰে তামোল খেতি কৰি আপুনি মাহেকত হাজাৰ হাজাৰ টকা ইনকাম কৰিব পাৰিব ইয়াত দেখিব পাৰিছে মোৰ পিছফালে এই নাৰ্চাৰীখনত তামোল গছ আৰু তামোল গছ মই আজি আপোনালোকক এটা পদ্ধতি দেখুৱাম যদি আপোনাৰ ঘৰত ঠাই আছে বা জায়গা আছে সেই পদ্ধতিটো আপুনি অৱলম্বন কৰি আপুনি মাহেকত হাজাৰ হাজাৰ টকা ইনকাম কৰিব পাৰিব বন্ধুসকল অধিক ফল পাবলৈ আৰু অধিক টকা ইনকাম কৰিবলৈ কি ধৰণে পদ্ধতি অৱলম্বন কৰিলে আপোনালোকে মাহেকত হাজাৰ হাজাৰ টকা ইনকাম কৰিব পাৰিব বন্ধুসকল মই আপোনালোক দেখুৱাম তামোল পুলি এই গছবোৰ কেনেদৰে বীজ বা ৰোপণ কৰিলে আপোনালোকে এখন সুন্দৰ বাগিচা আৰু আপুনি নাৰ্চাৰী কৰি লাখ লাখ টকা ইনকাম কৰিব পাৰিব কিমান দীঘল হৈছে তামোল কিমান ডাঙৰ এখন তামোল বাগান আছে উদালি বৃহত্তৰ বজাৰৰ একেবাৰে কাষত গতিকে মই এই বাগানৰ স্বত্বাধিকাৰী তেওঁৰ পৰা জানিম আসলতে তামোল খেতি কিদৰে কৰে বা কেনেধৰণে তেওঁ কৰিছে আপোনাক এটা সঠিক আইডিয়া দিব এই আইডিয়াৰ জৰিয়তে আপুনি আপোনাৰ ঘৰত যদি ঠাই থাকে তেনেহ'লে এনেকুৱা বিজনেছ আৰম্ভ কৰিব পাৰিব কি জনাব দাদা ধন্যবাদ আপোনাক তামোল খেতি ধৰক মানে আমি তামোলৰ যিটো হেৰি আছে কি কয় তামোলৰ যিটো গুটি আছে সেইটো আমি আনো আৰু এইটো কেৰি বেগত মাটিটো ভৰাই তাৰপিছত আমি এইটো গুটিটো তাতে গেছ থকা গুটিবিলাক আমি দিওঁ দিয়াৰ পিছত তাৰ পৰা হয় আৰু আসলতে তামোল পচোৱাৰ গুটিটো পচোৱাৰ সঠিক পদ্ধতিটো কেনেধৰণৰ এইটো ধৰক আমাৰ ইফালে খুব কম হয় শিলচৰ ফালে কৰিমগঞ্জৰ ফালৰ পৰা আহে বস্তুখিনি তাৰপিছত আমি পিচ হিচাপত আমি কিনি লওঁ এই যিটো তামোল গছ আছে এইটোতো আজি 5-6 বছৰৰ পিছত এইটো তামোল ধৰিব হয় 4 বছৰ মিনিমাম ধৰিব কিন্তু এইটো কিমান দিনে হৈছে ইমান দীঘল এইটো ধৰক 8 মাহ 9 মাহ 8 মাহ এনেকুৱা তামোল বৰ্তমান আপোনাৰ বাৰীৰ চাৰিও চাইডত দেখিছো আছে কিমানটা তামোল হ'ব এনেকুৱা তামোল আছে ধৰক এপ্ৰক্স মোৰ বৰ্তমান ইয়াত আছে 8000 আৰু পিছফালে আৰু জায়গা আছে তাতে আৰু ধৰক 10000 বন্ধুসকল তেওঁৰ ঘৰত কোনো ফিল্ড নাই তেওঁৰ বাৰীৰ চাৰিও চাইডে ঘৰৰ আশে পাশে জায়গা আছে এইখিনিত তেওঁ প্ৰায় 18000 তামোলৰ পুলি ৰোপণ কৰিছে ইয়াত দেখিব পাৰিছে কিমান ধুনীয়া তামোলৰ পুলি তেওঁৰ বাৰীৰ চাৰিও চাইডে 18000 তামোলৰ পুলি এনেকৈ দৰে ৰোপণ কৰিছে মই গতিকে অনুৰোধ জনাম যদি আপোনালোকে এতিয়াও ঘৰত বহি আছে আইডিয়াটো পোৱা নাই কেনেদৰে তামোলৰ পুলিৰ পৰা আমি মাহেকত হাজাৰ হাজাৰ টকা ইনকাম কৰোঁ এই ভিডিঅ'টো আপোনালোকৰ কাৰণে গতিকে অলপ স্কিপ নকৰাকৈ চাওক মই আৰু তেওঁলোকৰ পুলি আছে দেখুৱাম গতিকে দাদা ইফালে আহক হয় গতিকে এইটো হৈছে আপোনাৰ এইটো কি পুলি এইটো হৈছে বগীকুমা এইটো ধৰক ফৰেষ্ট প্লান্ট হয় এইটো কিমান হেৰি হৈছে চাওক এইটো কি পুলি এইটো বগীকুমা হয় মানে এইটো কি কৰা হয় এইটো ধৰক এইটো বগীকুমা কাঠটো মানে খুব মূল্যৱান কাঠ মানে হয় এইটো মানে হল কি যোৱাবাৰ লগাইছিলো ধৰক এইটো এপ্ৰক্স 9 মান্থ 10 মান্থ এনেকে হৈছে আৰু হৈছে বগীকুমা এইটো মানে ডাঙৰ ডাঙৰ কাঠ বিলাক হ'ব বহুত ডাঙৰ কুন্দা হয় আৰু গুণতকৈ মূল্যৱান বহুত মূল্যৱান হয় হয় বহুত মূল্যৱান এইটো কাঠ হয় আসলতে আপোনাৰ লোকেশনটো ক'ত বা এই নাৰ্চাৰীৰ নাম কি উদালি বজাৰ আপোনাৰ বাইপাছৰ পৰা নেশনেল হাইৱে অথৰিটি নেশনেল হাইৱেৰ পৰা বেছি নহয় 1.5 কিলোমিটাৰ আৰু কি নাৰ্চাৰী আছে আমাৰ ৰাজ্যক দেখুৱাওক যে অলপ আৰু ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰি দিব আগে দিয়া অলপ আগে দিয়া পেলা হওক গতিকে মই আপোনালোকক দেখুৱাম আৰু পাৰিলে আপোনালোকে এই আইডিয়াটো সঠিক যদি হয় তেনেহ'লে আপোনালোকে এই আইডিয়াটো লগাই আপোনালোকে ঘৰত এনেকুৱা বিজনেছ ব্যৱসায় আৰম্ভ কৰিব পাৰিলে মই দাদাজনৰ নাম্বাৰ লগাই দিম এই চাওক তামোলৰ পুলি 18000 এইটো হৈছে আপোনাৰ এইটো কিমানটো পুলি আছে কিমান এইটো এপ্ৰক্স 25000 আছে 25000 18000 তামোলৰ পুলি এ চাওক আৰু এটা মই দেখুৱাম কি বস্তু এইটো কি হয় এইটো হৈছে আফ্ৰিকান মেহগনি প্লান্ট হয় এইটো ধৰক মানে বহুত মূল্যৱান কাঠ হয় এইটো হয় এইটো আফ্ৰিকান মেহগনি ধৰক এপ্ৰক্স আপোনাৰ 3 ফিট 2.5 ফিট 3 ফিট 3.5 ফিট লৈকে হৈ গৈছে এইটো কিমান পিস আছে এইটো 30000 আছে 30000 এইটো চাওক এইটো 1 বছৰ হৈছে পুলিটো বাট এইটো মানে কি কয় বহুত
মূল্যৱান কাঠ এইটো কাঠ হয় এইটো মানে ডাঙৰ গছ চেগুন গছতকে আৰু মূল্যৱান কাঠ এইটো মানে এইটো খেতি কৰি আপুনি বছৰত মানে মিনিমাম লাখ টকা ইনকাম কৰিব বেছি 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 এটা গছত আপোনাৰ ধৰক 7 বছৰ 8 বছৰত এটা মেহগুনি গছ মেচুইড হৈ যায় এটা গছৰ পৰা আপুনি মিনিমাম 1.5-2 লাখ টকা আপুনি ইনকাম কৰিব পাৰে 30,000 এইটো আছে 17,000 এইটো আছে আৰু 15,000 18,000 তামোলৰ পুলি আছে বন্ধুসকল মই অনুৰোধ নাম্বাৰ লগাই দিম আপোনালোকে তেওঁৰ সৈতে আলোচনা কৰি যদি আপোনাৰ ঘৰত বহি আছে ঘৰত টাই আছে তেনেহ'লে এনেকুৱা বিজনেছ আৰম্ভ কৰিব পাৰে যিটো বিজনেছৰ জৰিয়তে আপুনি মাহেকত অন্তত লাখ টকা নহ'লেও 1,000 টকা ইনকাম কৰিব পাৰিব যথেষ্ট বাৰী চাৰি ছয়টা লগাই দিছে মই ভিডিঅ' লগাইছোঁ আপোনালোকে চাওক মানে যথেষ্ট ভাল লাগিছে যে তেওঁলোক এই সামানখিনি যদি তেওঁ 10 টকা কৰি বিক্ৰী কৰে তেনেহ'লে আজি প্ৰায় 10 লাখ টকাৰ মালিক মই যেতিয়া বস্তুখিনি দেখিছোঁ যদি ইফালে আমি ওলাই দিওঁ আৰু কি জনাব আমাৰ ৰাইজক বহুত ৰাইজে ভিডিঅ'টো চাব এটা মেছেজ দিব নেকি হয় আপোনালোকে তেনেকৈ খেতি কৰিব পাৰে আৰু এটা কথা হ'ল মানে বিশেষকৈ যোৱাবাৰ আমাৰ অসম চৰকাৰে বিশেষকৈ আমাৰ উদালি অঞ্চলৰ পৰাও প্ৰত্যেক বছৰ অমৃত বৃক্ষ আন্দোলনৰ জৰিয়তে আমাৰ উদালি অঞ্চলৰ পৰাও মানে বহুত পুলি চৰকাৰে কিনিছিলে বা চৰকাৰে টেণ্ডাৰৰ জৰিয়তে আমাৰ কিছুমান নাৰ্চাৰীৰ পৰা নিছিলে কিন্তু যোৱাবাৰ হ'ল কি আমাৰ বহুত দৰিদ্ৰ মানে যিখিনি মানুহে এই ক্ষুদ্ৰ ব্যৱসায়ী যিসকলে এই খেতিটো কৰি স্বাৱলম্বী হৈছিলে তেওঁলোক যোৱাবাৰ মাৰ খাইছে তেওঁলোকৰ পৰা নিয়া নাই মানে ডাঙৰ ডাঙৰ বেপাৰীৰ পৰা লৈছে আৰু ক্ষুদ্ৰ খেতিয়কবিলাক একদম মানে বৰবাদ হৈ গৈছে কোনোবাই বেংকৰ পৰা হেৰি কৰিছে লোন উঠাই হেৰি কৰিছে কিন্তু পুলিবিলাক বিক্ৰী হোৱা নাই চৰকাৰে লোৱা নাই সেইকাৰণে এতিয়া মানে সাধাৰণ যিখিনি মানে মানুহ আছে যিখিনি খেতিৰ লগত জড়িত তেওঁলোক একদম মানে হেৰি হৈ গৈছে মানে আপুনি চৰকাৰক অনুৰোধ জনাইছে যে আপোনাৰ পৰা আশা কৰিছোঁ এবাৰ নিয়া নাই অহাবাৰ চৰকাৰে যাতে আমাৰ এই অঞ্চলৰ গৰীব দুখীয়া দৰিদ্ৰ যিখিনি খেতিয়ক আছে তেওঁলোকক যাতে উপকৃত কৰে স্বাৱলম্বীৰ ক্ষেত্ৰত যাতে চৰকাৰে গুৰুত্ব দিয়ে তাৰ বাবে মই অসম চৰকাৰকো বা আমাৰ অসমৰ মাননীয় বনমন্ত্ৰী মহোদয়কো মই বিনম্ৰতাৰে আহ্বান জনাইছোঁ অন্তত অঞ্চলৰ খাটি খোৱা যিখিনি মানুহে এই খেতিৰ লগত জড়িত আছে তেওঁলোকক অলপ স্বাৱলম্বীৰ ক্ষেত্ৰত যাতে আগুৱাই লৈ যায় তাৰ বাবে মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ